মাননীয় অধ্যক্ষ মহোদয় যে যোৱা দুবাৰত আমি 2024 চনত আমি অলমোস্ট নতুন বেনিফিচিয়ারি এড করার যে কাম এই এড করার কাম আমি একবার ফার্স্ট পেজত করেছিলো সেই সময় 40 লাখ নতুন বেনিফিচিয়ারি আমি এড করলো 2025 চনৰ জানুৱাৰী মাহতো আমি আৰু 20 লাখ 19 লাখ 55,000 নতুন হিতাধিকাৰী সংযুক্ত কৰাৰ কাম আমি কৰিছোঁ এতিয়া আজিৰ দিনত প্ৰতিখন বিধানসভাতে 4,000 নতুন বেনিফিচিয়ারি এড কৰাৰ কাম আমি আগুৱাই লৈ গৈ আছো আৰু 5,04,000 নতুন বেনিফিচিয়ারি আমি এড কৰিম কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2013 চনৰ NFSA মতে আমাক যে টার্গেট দিয়া হৈছে এই টার্গেট মতে আমি প্ৰতি মাহে আমার টার্গেটটো হল কেপিং যেটো হল আমার অসমৰ কাৰণে 2,51,79,775 তার বিপরীতে আমি প্রতি মাহে 2,45,16,145 জনক আমি যে NFSA যে রেশন সেই রেশনটো আমি দি আছো এতিয়া আমি নতুন 5 লাখ আমি এড কৰি আছো 5,04,000 এড কৰাৰ পিছত আমাৰ যে কেন্দ্ৰ চৰকাৰৰ পৰা NFSA পৰা যে আমাৰ কেপিংটো দিয়া হৈছে সেই কেপিংটো আমাৰ নাথাকে এতিয়া এইটো সঁচা কথা যে বহুত পৰিয়াল এনেকৈ আছে যে পৰিয়ালত দুজন তিনজন মানুহৰ নাম বাদ পৰি আছে সেই নামটো এড কৰাৰ কাৰণে আমাৰ প্ৰচেছটো চলি আছে আৰু আমি 5 লাখ নতুন যে বেনিফিচিয়ারি এড কৰিম মই ভাবো যে সমস্যা বহুতখিনি সমস্যাৰ সমাধান হ'ব প্ৰতিখন বিধানসভাতে কোনো বিধানসভা 4,000 ৰ ওপৰত দিয়াৰ আমি সিদ্ধান্ত নাই যে প্ৰতিখন 126টা বিধানসভাতে 4,000 কে দিয়া হ'ব আৰু মই লগত এইটো ক'ব বিচাৰিছো যে আমি জুলাই মাহৰ পৰা অক্টোবৰ মাহলৈ প্ৰতিখন জিলাই মই গৈছো আৰু জিলাই গৈ যাতে আমাৰ সাপ্লাই ডিপাৰ্টমেন্ট আমাৰ সমবায় তেওঁলোকৰ লগত আমি বহি কথা পাতিছো আৰু একচুৱেলি যে মানুহ যে নিডি মানুহ যাৰ বাদ পৰি আছে এই মানুহবিলাক যাতে অন্তৰ্ভুক্ত হ'ব পাৰে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছো তাৰ পিছতো মই এইটো ক'ব বিচাৰো 5 লাখ অন্তৰ্ভুক্ত হোৱাৰ পিছতো কিছু মানুহ বাদ পৰি থাকিব কিন্তু যেতিয়ালৈ আমি কেপিংটো বঢ়াব নোৱাৰিম 2,51,00,000 ওপৰত আমি যেতিয়ালৈ যাব নোৱাৰিম তেতিয়ালৈ আমি এইটো সক্ষম নহওঁ কিন্তু আমি যোৱা মাহত যেতিয়া আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ইয়ালৈ আহিছিল আমি তেওঁক অনুৰোধ কৰিছো কিন্তু আমাৰ সেন্সাস নোহোৱালৈকে সেই কেপিংটো বঢ়োৱাটো অলপ অসুবিধা আছে তেওঁ আমাক কৈছে জিলা আয়ুক্তৰ লগত মই ৰিভিউ কৰিছো বহুত ঠাইতে আমাৰ সাংসদ গৰাকী বহুত জিলাতে আছিলে দুই এটা জিলাতে বিধায়কসকল আছিলে বাকী 15 জিলাতে নাছিল সেইকাৰণে এই সমস্যাবোৰ তাতে আমি সমাধান কৰিব পাৰিলো লগতে আমি এইটো ক'ব বিচাৰিছো যে আমার মনোরঞ্জন তালুকদার ডাঙৰীয়া যে প্রশ্ন সুধিছে মাননীয় বিধায়ক তেওঁ মই ক'ব বিচাৰিছো যে মই আজি আপোনাক কৈছো 4,578 মেট্ৰিক টন অহাকালি এইটো কমিব পাৰে আগৰ মন্ত্ৰীয়ে কৈছিলে 5,500 তাৰ আগত আৰু বেছি আছিলে আমাৰ কেপিংটো যিমান হয় আমাৰ চাউল যদি আমাৰ বাঢ়ি যায় আটাটো আমাৰ কমি আহিব এই 5 কালি কিয় কমিব মই এইটো আপোনাক ক'ব বিচাৰিছো যেতিয়া 5,04,000 নতুন হিতাধিকাৰী আমি এড কৰিম তেতিয়া আমাৰ চাউলটো বাঢ়িব তেতিয়া আমাৰ আটাটো কমি যাব এইটো আমাৰ এইটোৰ ভিতৰতে টাইম এবাৰ হৈ